তোমাক সহায় কৰিবলৈ আহিছোঁ আচলতে মই তোমালোকৰ সমস্যাটো দূৰ কৰিবলৈ আহিছোঁ আচলতে তুমি সমস্যা দূৰ কৰিবলৈ আহিছা নে বঢ়াবলৈ আহিছা আপুনি ইয়াতে আছে তোমাৰ কিবা আপত্তি আছে নেকি নাই নাই মোৰনো কি আপত্তি থাকিব মোমায়েকৰ লগততো ভাগিনীয়ে থাকিবই পাৰে আমাৰ আচল কথাটো পতাই হোৱা নাই আচল কথাটো পাতক আচল কথা কি আচল কথা আচল কথাটো হ'ল মই মোৰ পৰিচয় লুকুৱাইছিলোঁ তোমাৰ পৰা পৰিচয় লুকুৱাইছা তাৰমানে তোমাৰ নাম নিজৰা নহয় হয় মোৰ নাম নিজৰাই হয় কিন্তু কিন্তু কি কি ক'ব বিচাৰিছা চিধা চিধিকে নোকোৱা কিয় আপোনাক প্ৰথমবাৰ দেখোঁতেই মোৰ আপোন আপোন লাগিছিলে আৰু কেতিয়া যে আপুনি মোৰ নিজৰ হৈ গ'ল মই ধৰিবই নোৱাৰিলোঁ মই তোমাৰ প্ৰেম কাহিনী শুনিব বিচৰা নাই মোৰ বিষয়ে কি কি কৈছা সেইটো কোৱা নহ'লে মোক আপোনাৰ মনৰ পৰা আঁতৰাই দিব সেইটোৱে নহয় জানো শুনা নিজৰা মোৰ মায়ে তোমাক অলৰেডি তেওঁৰ বোৱাৰী বুলি মানিয়ে লৈছে গতিকে এতিয়া ইচ্ছা কৰিলেও মই তোমাক আঁতৰাই পঠাব নোৱাৰোঁ আপোনাৰ মাক লগ পোৱাৰ পিছতহে মই বুজিব পাৰিছোঁ আচলতে মাকৰ মৰম কেনেকুৱা হয় কাৰণ মোৰ মা সৰুতেই ঢুকাইছে মাৰ মৰমৰ অবিহনে মই ডাঙৰ হৈছোঁ মোৰ দেউতাই মোক ডাঙৰ দীঘল কৰিছে কিন্তু এতিয়া মোৰ দেউতাও মোৰ ওচৰত নাই মানে তোমাৰ দেউতাও জীয়াই আছে কিন্তু মোৰ কাৰণে মৰি গৈছে টকাৰ লোভত পৰি বৰ্তমান তেওঁ মানুহ হৈ থকা নাই কি নাম তেওঁৰ ঠিকাদাৰ হৰমোহন তালুকদাৰ কি হয় আমি সেই মাটিখিনিৰ কথাই পাতিব আহিছোঁ মই ঠিকাদাৰ আচল প্ৰজেক্টটোৰ মালিক এখেতহে তেওঁৰ কামতে আমি দৌৰি ফুৰোঁ আৰু হ'ব হৰমোহন মোৰ ইমান গুণ গাই থাকিব নালাগে মই কথা পাতি আছোঁ নহয় তাৰমানে সকলো চাবি কাঠি আপোনাৰ হাতত আছে আৰু এওঁলোক আপোনাৰ আঙুলিৰ মূৰত নাচি থকা একোটা পুতলা তুমি মোক ভুল বুজিছা অমৰপল্লী নাই বুজা একদম ঠিক বুজিছোঁ মিষ্টাৰ পদ্মনাথ আৰু আপুনিও এটা কথা কাণ খুলি শুনি লওক লাগিলে যিয়ে নহওক কিয় সেইখিনি মাটিত মই আপোনালোকৰ ব্যৱসায়িক স্বাৰ্থৰ কোনো প্ৰজেক্ট হ'বলৈ নিদিওঁ তাত এখন পাৰ্ক বনিব য'ত সৰু সৰু ল'ৰা ছোৱালীক খেলিব পাৰিব আৰু এই কামত যদি কোনোবাই বাধা দিয়ে তেতিয়াহ'লে সি মোৰ লগত জিকিব লাগিব আৰু মই জীয়াই থকালৈকে সেইটো কেতিয়াও নোৱাৰে ময়ো তাকে ক'বলৈ আহিছোঁ মই মনেৰে সিদ্ধান্ত লৈছোঁ যে সেই মাটিখিনিত অকল চিলড্ৰেন পাৰ্কেই হ'ব আৰু পাৰ্কটো বনোৱাৰ সম্পূৰ্ণ দায়িত্ব মই চাম এইবোৰ আপুনি কি কৈছে সেই ঠাইখিনিত পাৰ্ক বনালে আমাৰ বহুত টকা লোকচান হ'ব চাওক অলৰেডি পাৰ্টিৰ পৰা 25% এডভান্স লোৱা হৈছে আৰু আপুনি যদি এতিয়া ডিলটো কেঞ্চেল কৰে তেতিয়া আমাৰ বহুত গণ্ডগোল হ'ব একো গণ্ডগোল নহয় পাৰ্টিয়ে দিয়া এডভান্স টকাটো ঘূৰাই দিয়া ব্যৱস্থা মই কৰি আছোঁ আৰু আপোনাৰ যদি কিবা খৰচ হৈছে কওক মই পূৰা কৰি আছোঁ আপুনি আকৌ এবাৰ ভালকৈ চিন্তা কৰি চাওক মই কিন্তু একো ভাল দেখা নাই আৰু দ্বিতীয়বাৰ চিন্তা কৰিবলগীয়া একো নাই মই অমৰপল্লীক কথা দিলোঁ যেতিয়া কথা হেৰফেৰ নহ'ব এটা কথা ময়ো কৈ থওঁ মিষ্টাৰ পদ্মনাভ যদি আপুনি ভাবিছে মোৰ লগত আকৌ নতুন কিবা খেল খেলিম বুলি তেতিয়াহ'লে পাহৰি যাওক কাৰণ ময়ো এতিয়া আগৰ অম্ৰপালি নহয় কি ভাবি আছে বলক আহিছোঁ দিয়া মামা আহোঁ দিয়ক মোৰ হ'লে ইয়াৰ ওপৰত অকণো বিশ্বাস নাই ই আকৌ নতুন কি খেল খেলিব কোনেও ধৰিব নোৱাৰে
মই কোনো খেল আৰম্ভ কৰা নাই ৰঞ্জন দা। তোমাৰ কথাবিলাক লাহে লাহে বেছি ৰহস্যময় হৈ পৰিছে। তোমাক দেখিলে গম নাপায় যে তোমাৰ মুখৰ আঁৰত ইমানকেইটা ৰূপ আছে। মই আপোনাক সকলো কথা বুজাই ক'ম, কিন্তু আজি নহয়। আজি ক'লে হয়তো আপুনি বুজিও নাপাব। মোক অলপমান সময় দিয়ক। যিজন ঠিকাদাৰৰ লগত আমাৰ সংঘাত চলি আছে, যিজন ঠিকাদাৰৰ মানুহে মোক মাৰিবলৈ চেষ্টা কৰিছিলে, সেইজন ঠিকাদাৰক মই মোৰ শহুৰ বুলি মানিবলৈ কেতিয়াও নোৱাৰোঁ। মই এটা কথা ভাবিছোঁ, মই মাক বুজাম যে মই এটা বহুত ডাঙৰ ভুল কৰিলোঁ। মোৰ ভাল ল'ৰা হোৱাৰ যোগ্যতা নাই। মই আপোনাক প্ৰতাৰণা কৰা নাই। আপুনি বিশ্বাস কৰক, মই প্ৰতাৰণা কৰা হ'লে এইবোৰ কথা আপোনাক কেতিয়াও নকলোহেঁতেন। সময় আহিলে মই আপোনাক নিজেই ক'ম। ঠিক আছে, তেনেহ'লে সেই সময় নহালৈকে আমাৰ সম্পৰ্কটো ইয়াতে স্তব্ধ হৈ থাকক। তোমাৰ মুখৰ পৰা সকলো কথা শুনাৰ পিছত মই সিদ্ধান্ত ল'ম আগলৈ কি কৰিব লাগে। ঠিক আছে, আপোনাৰ যদি সেয়াই সিদ্ধান্ত হয়, তেনেহ'লে ময়ো আপোনাৰ সিদ্ধান্তক সন্মান কৰিম। আৰু মোৰ ফালৰ পৰা আপুনি আগলৈ কেতিয়াও কোনো ধৰণৰ একো অসুবিধা নাপায়। হ'ব বাৰু, মোৰ এটা জৰুৰী কাম আছে, আহিছোঁ। হেল্ল', হেল্ল', হেল্ল'। আচ্ছা, এটা কথা মই বুজি পোৱা নাই। মই আপোনাক মাতিছিলোঁ আমাৰ প্ৰব্লেমটো ছল্ভ কৰাৰ কাৰণে, আৰু প্ৰব্লেমটো ছল্ভ কৰি প্ৰজেক্টটো ৰান কৰাৰ বাবে। কিন্তু আপুনি দেখিছোঁ এতিয়া প্ৰজেক্টটো সম্পূৰ্ণ বন্ধ কৰি দিব ওলাইছে। কথাটো মই ভাল পোৱা নাই। মোৰ বিজনেছ আপোনাৰ ভাল পোৱা বেয়া পোৱাৰ ওপৰত নচলে মিষ্টাৰ হৰমোহন তালুকদাৰ। আৰু সকলো সময়তে এই লাভ লোকচানৰ হিচাপ কৰি নাথাকিবচোন। কেতিয়াবা কিছুমান লোকচানৰ মাজত লাভ সোমাই থাকে। আপুনি মোক আপোনাৰ কথাৰ জালত পেলাই কনফিউজ নকৰিব। সেই মাটিখিনি সোণৰ কণীৰ পৰা হাঁহৰ দৰে। তাত যোনে ইনভেষ্ট কৰিব সি মালামাল হৈ পৰিব। মই আপোনাক কণ্টেক্ট কৰিছিলোঁ এজন ভাল বিজনেছমেন বুলিহে, কিন্তু আপুনি দেখোন মোৰ বিজনেছ বৰবাদ কৰিব ওলাইছে। নাই নাই, এইটো হ'ব দিব নোৱাৰোঁ মই। কি কৰিব? বাধা দিব পাৰিব মোক? চাওক ডাঙৰীয়া, মিছা মিছি নলগা জেঙত লাগি নাথাকিব। মই আপোনাক ইয়াতকৈ ভাল প্ৰজেক্ট এটা কৰিবলৈ সুবিধা দিমতো, মাত্ৰ অলপমান ধৈৰ্য ধৰক। সেই মাটিখিনিত কি প্ৰব্লেম আছে? প্ৰব্লেম এতিয়া একো নাই, কিন্তু মোৰ কথা বুজি নাপালে প্ৰব্লেম হ'ব পাৰে। হিৰ' স্কুলৰ পৰা সোনকালে আহিলি কাৰণে খেলিয়াই থাকিবি দে। শোগে নহ'লে অকণ পঢ়গে যা। মোৰ শুবলৈও মন যোৱা নাই, পঢ়িবলৈও মন যোৱা নাই। সেইটো কেনেকৈ হ'ব? নপঢ়াটোও বেয়া আৰু নোখোৱাটোও বেয়া। ভালকৈ নপঢ়িলে কেনেকৈ ডাঙৰ মানুহ হ'বা? এতিয়া অকণ শুই লহি আহ। কামাই মোক ফুৰাবলৈ নিব নহয়। ভাল কথা, মাৰে ফুৰাবলৈ নিব, তই ফুৰিবলৈ যাবি হা। কিন্তু এটা কথা, তই যদি ভালকৈ নপঢ়, মই আকৌ ফুৰিবলৈ যোৱাটো বন্ধ কৰি দিম দেই। ভালকৈ পঢ়িব লাগিব। সেইদিন দেখোন তোৰ লগত চুমিও আহিল। চুমি এফালে ইয়াতহে আছে তাই। কি হ'ল? স্কুলৰ পৰা আহি ঘৰত নৰলি হ'বলা, গুচি আহিলি যে? গৌৰীৰ লগত মোৰ এটা কথা আছে। গৌৰীৰ লগত কথা? বাহ, এনে কথা পতা দুজনী ঐ। বাৰু পাত 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 কথা পাত, খালি ৰ'দত ঘূৰি নুফুৰিবি দেই। পাত, দুইজনে পাতি থাক। চুমি, ব'লা আমি খেলোগে। মোৰ খেলিবলৈ মন যোৱা নাই। কিয়? আমি যে ফুৰিবলৈ যোৱা কথা আছিল, এতিয়া মা দেউতাই নাযায়। কিয় নাযায়? মোৰ মা দেউতাই কাজিয়া কৰি থাকে আৰু এতিয়া কৰি আছে।
আমাৰ মায়ে মোক ফুৰাবলৈ নিব নহয়, তুমিও আমাৰ লগতে যাবা। লগতে যাক বোলা, এতিয়া পাছফালে খেলোগে। বাইদেউ মোক মাতিছিলে। আহা, এই ঠিকাদাৰটো পাগল নেকি? কিয়? কি হ'ল? এইখন চোৱা, চব গম পাই যাবা। আৰে ইয়াতচোন লিখিতভাৱে তেওঁলোকৰ সেই মাটিখিনিত একো অধিকাৰ নাই বুলি কৈছে। তাকেইতো মই কৈছোঁ, যিটো মানুহে মাটিখিনি লৈ আমাৰ লগত ইমান কাজিয়া কৰিলে আৰু আজি কথা নাই বতৰা নাই আহি ফাইলটো মোৰ হাতত দি থৈ গ'ল। মই হ'লে একো বুজি পোৱা নাই, কিবা গণ্ডগোলহে লাগিব নেকি বাৰু? এতিয়া আৰু গণ্ডগোল কৰিবলৈ থাকিল কি বাইদেউ? তেওঁ নিজেইচোন লিখিতভাৱে আমাক মাটিখিনিৰ সম্পূৰ্ণ অধিকাৰ প্ৰদান কৰিছে। নতুনকৈ কিবা এটা কৰিবলৈ আৰু সাহসো লাগিব নহয় তেওঁলোকক। ভালেই হ'ল দিয়া, একো ঝামেলা নোহোৱাকৈ প্ৰব্লেমটো ছল্ভ হৈ গ'ল। মোৰ ইমান টেনশ্যন হৈছিলে জানা। মই মনেৰে সিদ্ধান্ত লৈছোঁ যে সেই মাটিখিনিত অকল চিলড্ৰেন পাৰ্কেই হ'ব আৰু পাৰ্কটো বনোৱাৰ সম্পূৰ্ণ দায়িত্ব মই চাম। আপুনি আকৌ এবাৰ ভালকৈ চিন্তা কৰি চাওক, মই কিন্তু একো ভাল দেখা নাই। আৰু দ্বিতীয়বাৰ চিন্তা কৰিবলগীয়া একো নাই। মই অমৰপালিক কথা দিলোঁ যেতিয়া, কথা হেৰফেৰ নহ'ব। কি হ'ল? কি ভাবি আছা অম্ৰপালি? নাই, একো নাই বাইদেউ। কথাবোৰ অলপ আচৰিত লগা নাইনে? তাকেহে। বাৰু ৰ'বচোন, ইয়াৰ আগতেওতো তেওঁলোকে কেইখনমান ন'টিছ পঠিয়াইছিলে। মই এবাৰ সেইকেইখন চেক কৰি আহোঁ। আৰু বাইদেউ আপুনি এতিয়া ইমান টেনশ্যন নল'ব, যি হ'ব সময়ত দেখা যাব। আজি ৰঞ্জন অহা নাই নেকি অ'? আহিছিলে বাইদেউ, কিবা কামত ওলাই গৈছে। তোমালোকৰ মাজৰ কথা বতৰা ঠিকে চলি আছে নাই? ঠিকে ঠাকে চলি আছে আৰু। বিশ্বাসেৰে আগবাঢ়িবা, চাবা চব ঠিক হৈ যাব। চেষ্টা কৰিম বাইদেউ। কি হ'ল? তোমাৰ আজি মনটো যে ইমান মৰা মৰা লাগি আছে? নাই নাই, তেনেকুৱা একো নাই। কালি ৰাতি ভালকৈ টোপনি নাহিলে, সেইকাৰণে কিবা গাটো ভাল লাগি থকা নাই। মোৰ কিন্তু আজি বৰ ভালকৈ টোপনি আহিব দেই। কিয় বাইদেউ? আমাৰ মাটিৰ প্ৰব্লেমটো ছল্ভ হ'ল নহয়। হয় নেকি? এইটো দেখোন বৰ ভাল খবৰ। তাকে। কিন্তু তেওঁলোকে দেখোন এই ঠিকাদাৰৰ মাথাটো অলপ গণ্ডগোল আছে। মানে এই হৰমোহন তালুকদাৰৰ কথা কৈছোঁ। আজি নিজে আহি কবিতা বাইদেউৰ হাতত লিখিতভাৱে দি থৈ গৈছে যে তেওঁলোকে সেই মাটিখিনি এৰি দিছে।